চলিত টি-20 ৱৰ্ল্ড কাপত আফগানিস্তানে পুনৰ এবাৰ অঘটন ঘটাই শক্তিশালী অষ্ট্ৰেলিয়াক 21 ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে আৰু আফগানিস্তান দলে মেচখনত অষ্ট্ৰেলিয়াৰ ওপৰত যি ধৰণে ডমিনেটিং কৰি জয়লাভ কৰিছিল সেয়া একেবাৰে নেক্সট লেভেল আছিলে আৰু অষ্ট্ৰেলিয়াই মেচখনত প্ৰথমে টছত জয়লাভ কৰি আফগানিস্তান দলক বেটিঙৰ কাৰণে আমন্ত্ৰিত জনাইছিল আৰু আফগানিস্তান দলৰ বেটাৰসকলে দুয়ো মিলি অপেনিং জুটিত 118 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিলে আৰু এই পাৰ্টনাৰশ্বিপৰ ফলতে যেন অষ্ট্ৰেলিয়ান দলৰ অধিনায়কৰ এই সিদ্ধান্ত ভুল সিদ্ধান্তলৈ ৰূপান্তৰিত কৰিছিলে দুই অপেনাৰে আৰু আফগানিস্তানৰ অপেনাৰ বেটছমেন ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদৰানে দুয়ো মিলি প্ৰথমৰে পৰা যি ধৰণে খেলি আছিলে আৰু মেচৰ সিচুৱেশ্যন অনুযায়ী উইকেট নেহেৰুৱাকৈ খেলি আছিলে আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰত দুয়ো কোনো উইকেট নেহেৰুৱাকৈ খেলি আছিল আৰু ইয়াৰ পিছতো 15তম অভাৰলৈকে দুয়ো মিলি খেল আগুৱাই লৈ গৈছিল আৰু শেষলৈকে মিডিল অৰ্ডাৰ বেটছমেনসকলৰ কাৰণে এটা প্লেটফৰ্ম ছেট কৰি দিছিলে যাৰ কাৰণে আফগানিস্তান দলৰ বেটাৰসকলে 148 ৰান সংগ্ৰহ কৰিব পাৰিছিলে 6 উইকেটৰ বিনিময়ত পিছলৈ আফগানিস্তানৰ বেটাৰসকলে ওপৰ-জুপুৰি আউট হৈছিল যদিও যি ধৰণে ষ্টাৰ্টিং পাইছিল আৰু সেই মৰ্মে ডাঙৰ স্ক'ৰ কৰাৰ এটা সুবৰ্ণ সুযোগ আছিল আৰু সেই সুযোগ হেৰুৱাইছিল যদিও পিছলৈ বলাৰসকলে যি ধৰণে কামবেক কৰি জয়লাভ কৰিছিল আৰু ইয়াৰ মূলতেই আফগানিস্তান দলে ছেমিফাইনেলৰ দৰে ডাঙৰ ষ্টেজত উপনীত হোৱাৰ কাৰণে এখোজ আগুৱাই গ'লে আৰু আফগানিস্তান দলৰ অপেনাৰ বেটছমেন দুয়ো অৰ্ধশত ৰান কৰিছিলে ৰহমানুল্লাহ গুৰবাজে 60 ৰানৰ স্ক'ৰ খেলিছিলে আৰু তাৰ পৰিৱৰ্তে ইব্ৰাহিম জাদৰানেও একেবাৰে পিছ পৰি থকা নাই আৰু 48টা বলৰ সন্মুখীন কৰি 51 ৰানৰ এটা বহুমূলীয়া ইনিংছ খেলিছিলে ষ্ট্ৰাইক ৰেট কম আছিল যদিও সিচুৱেশ্যন অনুযায়ী পিচ অনুযায়ী এই স্ক'ৰ যেন অষ্ট্ৰেলিয়ান দলৰ কাৰণে অধিক ডাঙৰ হৈ পৰিছিল আৰু পিছলৈ 149 ৰানৰ লক্ষ্য আগত লৈ অষ্ট্ৰেলিয়ান বেটাৰসকলে একেবাৰে ধৰাশায়ী হৈছিলে আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতেই নবীনুল হকে যি ধৰণে ওপৰ-জুপুৰি বেক টু বেক ব্ৰেক থ্ৰু দিছিলে তাৰ উপৰি নবীনুল হকৰ উপৰিও বাকী বলাৰসকলেও যি ধৰণে প্ৰেছাৰ মেইনটেইন কৰি বলিং কৰিছিল সেয়া যেন টপ লেভেল ক্ৰিকেট আছিলে আৰু নবীনুল হকে ট্ৰেভিছ হেডক যি ধৰণে বল আউট কৰিছিলে লেগ ষ্টাম্পৰ ফালে পিচ হোৱা বল ইন চুইং হৈ পেলাই বল আউট হৈছিলে ট্ৰেভিছ হেডে আৰু সেই বল যেন একেবাৰে বুজিবই পৰা নাছিলে ট্ৰেভিছ হেডে আৰু ট্ৰেভিছ হেডৰ দৰে বিধ্বংসী বেটছমেনক অভাৰৰ তৃতীয় বলতে নবীনুল হকে আউট কৰি অষ্ট্ৰেলিয়ান দলক যি ব্ৰেক থ্ৰু দিছিল আৰু ইয়াৰ পৰা যেন অষ্ট্ৰেলিয়ান দলে দলৰ পৰা প্ৰেছাৰ আঁতৰাব পৰা নাছিল আৰু ওপৰ-জুপুৰি উইকেট হেৰুৱাই আছিলে শেষলৈকে গ্লেন মেক্সৱেলে কিছু প্ৰয়াস কৰিছিল আৰু সেই প্ৰয়াস যেন জয়ৰ কাৰণে একোৱেই নাছিলে কেৱল মাত্ৰ পৰাজয়ৰ ব্যৱধানহে কমোৱাত সহায় কৰিছিলে আৰু অৱশেষত গ্লেন মেক্সৱেলে 59 ৰানত আউট হোৱাৰ পিছৰে পৰা বাকী বেটাৰসকলে ওপৰ-জুপুৰি উইকেট হেৰুৱাইছিল আৰু 21 ৰানৰ ব্যৱধানত পৰাস্ত হৈছিলে আৰু অষ্ট্ৰেলিয়ান দলত ট্ৰেভিছ হেডৰ দৰে বিধ্বংসী বেটাৰ ডেভিড ৱাৰ্নাৰ তাৰোপৰি মিচেল মাৰ্ছ টিম ডেভিড আৰু মেথিউ ৱাৰ্ডৰ দৰে বিধ্বংসী বেটাৰ থকাৰ পিছতো অষ্ট্ৰেলিয়ান দলে এই 149 ৰানৰ লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিলে আৰু আফগানিস্তানৰ দৰে সৰু দলৰ আগত পৰাজয় বৰণ কৰিলে আৰু এই পৰাজয়ৰ দ্বাৰাই লজ্জাৰ সন্মুখীন হ'বলগীয়া হ'ল অষ্ট্ৰেলিয়ান দলৰ আৰু মেচখনত নবীনুল হকে গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিল আৰু নবীনুল হকে নিজৰ স্পেলত কেৱল মাত্ৰ 20 ৰান ব্যয় কৰিছিলে আৰু 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে তাৰোপৰি দ্বিতীয় ইনিংছৰ নায়ক আছিল গুলবদিন নাইব আৰু গুলবদিন নাইবো 20 ৰান ব্যয় কৰি 4টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু আফগানিস্তান দলে এই জয়ৰ লগে লগে ছেমিফাইনেলৰ আশা সজীৱ কৰি ৰাখিলে আৰু অনাগত মেচখনত যদিহে বাংলাদেশক পৰাস্ত কৰিব পাৰে আৰু অষ্ট্ৰেলিয়ান দলে যদি ভাৰতৰ হাতত পৰাজয় বৰণ কৰে তেনেহ'লে আফগানিস্তান দলে ছেমিফাইনেল খেলাটো নিশ্চিত আৰু অষ্ট্ৰেলিয়াৰ দৰে চেম্পিয়ন দল ছেমিফাইনেলৰ পূৰ্বেই বাহিৰ হৈ যোৱাটো নিশ্চিত হৈ পৰিব আজিলৈ মেচ প্ৰিভিউ ইয়াই আছিল ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।